কুটি লৈছোঁ, নিমখ, হালধি, কেঁচা জলকীয়া 3টা ফালি লৈছোঁ, নহৰু অলপ থেতালি লৈছোঁ, আদা অলপ কুটি লৈছোঁ, কেঁচা পিঁয়াজ কাটি লৈছোঁ। কেৰাহীত তেল গৰম হ'ব দিছোঁ। কেৰাহীত তেল গৰম হৈ গ'ল। ইয়াত পিছত নহৰুখিনি দিছোঁ, তাৰপিছতে আদাখিনি দিছোঁ, দি অলপ লৰাই পিঁয়াজখিনি অলপ ৰঙচুৱা হ'লে মই ঢেকীয়াখিনি দি দিছোঁ। ঢেকীয়াখিনি মই বহুত দেৰি ভাজিম, কম জুইত দি পেলাই ভাজি মানে মই ঢেকীয়াৰ পানীটো মাৰি দিম। তাৰপিছতে নিমখ হালধি দিম। ঢেকীয়াখিনি পাছত ভাজি যেতিয়া অলপ শুকোৱাৰ দৰে হ'ল, তেতিয়া মই নিমখ দি দিম আৰু হালধি দিম। আকৌ কম জুইত ভাজি থাকিম, নহ'লে বিজল লাগি যায়। সেইকাৰণে বহুত দেৰি ভাজিব লাগে। এয়া মোৰ ঢেকীয়া ভাজি হৈ গ'ল। এতিয়া মই গেছটো বন্ধ কৰি দিম।